নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিছ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসম হিষ্ট্ৰীৰ কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ। সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে তাৰ আশা কৰিলোঁ। 41 ঐতিহাসিক শিলাজাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? উত্তৰ 1663 চনৰ 22 জানুৱাৰী। 42 ঐতিহাসিক প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি? উত্তৰ ঘনশ্যাম খনিকৰ। 43 অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? উত্তৰ মালতী মেম। 44 42 আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন? উত্তৰ কনকলতা। 45 42 আন্দোলনত বৰহামপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? উত্তৰ ভোগেশ্বৰী ফুকন। 46 42 আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ কোনটো সংগঠনৰ সৰ্বাধিনায়ক আছিল? উত্তৰ অসম শান্তি বাহিনী। 47 1851 চনৰ কালছোৱাত ব্ৰিটিছ আংগামী নগাসকলৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানৰ সংখ্যা আছিল? উত্তৰ 10 বাৰ। 48 কিমান খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে? উত্তৰ 1228। 49 ডক্টৰ ভেংকটৰাওৰ মতে অসমত মুঠতে কিমানটা প্ৰধান জনজাতি আছে? উত্তৰ 61টা। 50 মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন কোন? উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। আজি পাৰ্টত ইমানখিনি আছিল। মই এটা কথা ভাবিছোঁ, মই ইয়াৰ পিছত অৰ্থনীতিৰো 5টা পাৰ্ট দিম। ইয়াৰ হিষ্ট্ৰীৰ 5টা দিলোঁ, অৰ্থনীতিৰ 5টা দিম, এনেদৰে ভূগোলৰো প্ৰত্যেকৰে মই এনেকৈ দি যাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ আশা কৰিছোঁ। ইমানতে সমাপ্ত কৰিলোঁ।